অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আকৌ কুকাণ্ড সংঘটিত কৰিছে এবাৰ 12 বছৰীয়া ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছে লম্পট শিক্ষকে বিদ্যালয় ছুটিৰ পাছত লম্পট শিক্ষকে শ্ৰেণীকোঠাৰ ভিতৰতে টানি আজুৰি নি ছাত্ৰীগৰাকীৰ বিৰুদ্ধে ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে লম্পট শিক্ষকৰ কুকাণ্ডৰ বিৱৰণ যদি আপুনি শুনে আপুনিও স্তম্ভিত হ'ব কি হৈছিল প্ৰকৃততে জনোৱাৰ চেষ্টা কৰিম অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো 12 বছৰীয়া নাবালিকা ছাত্ৰীৰ সৈতে শিক্ষক আকাব্বৰ আলীৰ কুকাণ্ড ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আছে আকাব্বৰ আলীৰ বিৰুদ্ধে ধৰ্ষণকাৰী শিক্ষকৰ বিৰুদ্ধে ওলাই আহিছে শতাধিক ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিদ্যালয় ছুটিৰ পাছত ৰুমলৈ মাতি ছাত্ৰীক বলপূৰ্বকভাৱে নিৰ্যাতন কৰাৰ অভিযোগ আছে আকাব্বৰ আলীৰ বিৰুদ্ধে লম্পট শিক্ষক আকাব্বৰ আলীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে ৰাইজে অপকৰ্ম কৰি ছাত্ৰীগৰাকীক ভয় ভাবুকি দিয়াৰো অভিযোগ শিক্ষক সমাজক কলুষিত কৰা লম্পট শিক্ষক আকাব্বৰ আলী বৰ্তমান পলাতক আকাব্বৰ আলীক বিচাৰি কলগাছিয়া বৰভিটা আৰক্ষীৰ অভিযান তীব্ৰতৰ কলগাছিয়াৰ পূব ৰামপুৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল আকাব্বৰ আলী 12 বছৰীয়া নাবালিকা ছাত্ৰীৰ সৈতে শিক্ষক আকাব্বৰ আলীৰ কুকাণ্ড অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আছে এইটো শিক্ষক ৰূপী লম্পট আকাব্বৰৰ বিৰুদ্ধে 12 বছৰীয়া নাবালিকাৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছে লম্পট শিক্ষক আকাব্বৰ আলীয়ে ৰাজ্যত পুনৰবাৰ জঘন্য কাণ্ড সংঘটিত হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো আকাব্বৰ আলীৰ কাণ্ড এতিয়া ৰাজ্য জোকাৰি গৈছে বাৰ বছৰীয়া নাবালিকাৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰিছে জোৰ জবৰদস্তি জঘন্য কাণ্ড সংঘটিত কৰিছে লম্পট শিক্ষক আকাব্বৰ আলীয়ে শিক্ষক সমাজক কলুষিত কৰা লম্পট শিক্ষক আকাব্বৰ আলী বৰ্তমান পলাতক আৰু ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দৃশ্যাংশকেইটা দেখুৱাই যাম সমান্তৰালভাৱে মন্তব্য আহি পৰিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ দৃশ্যাংশ আহি পৰিছে আকাব্বৰ আলীৰ ফাঁসি লাগে আকাব্বৰ আলীক চাকৰিৰ পৰা বৰখাস্ত কৰক আকাব্বৰ আলী ধৰ্ষণকাৰীক ফাঁসি লাগে যোৱাকালি আকাব্বৰ হুছেইন নামৰ এজন শিক্ষকে 12 বছৰীয়া নাবালিকা এজনীক ধৰ্ষণ কৰিছে ইয়াৰ এনেকুৱা চৰিত্ৰ আগৰ পৰাই বহুত বেয়া তাৰ আজি নতুনকৈ ঘটনা নহয় আগৰ পৰা ইয়াৰ বহুত ধৰণৰ ৰেকৰ্ড আছে ই শিক্ষক সমাজৰ এনেকুৱা এজন শিক্ষক জৰাজীৰ্ণ বেদি থকা শিক্ষক নালাগে আমাৰ এনেকুৱা শিক্ষক শিক্ষাৰ নামত ই যেনেকুৱা দুৰ্নীতি কেলেংকাৰী আৰু লগতে যিবিলাক এনেকুৱা ধৰ্ষণ কৰি আছে তো এনেকুৱা শিক্ষক আমাৰ নালাগে আমি আইনগতভাৱে আপোনালোকৰ মাধ্যমেদি এইখিনি অনুৰোধ ৰাখিছোঁ যে যাতে ভিক্টিমজনে ইয়াৰ পৰা হাৰি যাব নোৱাৰে আৰু অপৰাধ যিখিনি কৰিছে সেইখিনিৰ চূড়ান্ত শাস্তি হ'ব লাগে শিক্ষকজন আহিছিলে নাই বিদ্যালয়ত আজি তেখেত অহা নাই কালি আহিছিলে কালি ৰাতি আমি গম পাইছোঁ 3টা বজাৰ পৰা অকণমান গম পাইছোঁ পলাতক আছে শিক্ষকজন এতিয়া পলাতক আছে বৰ্তমান কি নাম শিক্ষকজনৰ আকাব্বৰ আলী বিদ্যালয়খনৰ নাম পূব ৰামপুৰ ছোৱালী এম ই স্কুল তো আকাব্বৰ আলী যিটো মাষ্টাৰ LP স্কুলৰ হেড মাষ্টাৰ এজন 12-13 বছৰীয়া ছোৱালীক ধৰ্ষণ কৰা বুলি স্কুলৰে তাৰমানে সেই ছোৱালীজনীক বোলে ভয় ভাবুকিও দিছে যাৰ কাৰণে 3 দিন লেট হৈছে সোমবাৰৰ ঘটনা এতিয়া ছোৱালীজনী যেতিয়া অসুস্থ হৈছে তেতিয়া গাৰ্জেনক ক'বলৈ বাধ্য হৈছে তাৰ পিছতহে আমি গম পালোঁ ৰাইজে গম পোৱাৰ পিছত সেইটো লৈ আমি কলগাছিয়াত এজাহাৰ কৰিছোঁ গতিকে সেই আইনগতভাৱে ধৰ্ষণকাৰী যিটো শাস্তি হয় আমি ৰাইজৰ এটাই দাবী উপযুক্ত শাস্তি আমি দৃষ্টান্তমূলক যাতে তেওঁৰ শাস্তি চাই আৰু 10জন মানুহ ভাল হয় এইবিলাক কাণ্ড কুকৰ্মৰ পৰা আঁতৰত থাকিব বিচাৰে আকাব্বৰ আলী চাকৰিৰ পৰা বৰখাস্ত কৰক আকাব্বৰ আলীক চাকৰিৰ পৰা বৰখাস্ত কৰক
আলীর ফাঁসি লাগে আকাব্বর আলী চাকরি করে বরখাস্ত করো আকাব্বর আলী ধর্ষণকারী ফাঁসি লাগে ধর্ষণকারী আকাব্বর আলী চাকরি করে বরখাস্ত করো আকাব্বর আলী চাকরি করে বরখাস্ত করো আকাব্বর আলীর ফাঁসি লাগে আকাব্বর আলী চাকরি করে বরখাস্ত করো।